সকলোকে মোৰ ফালৰ পৰা বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা। মই প্ৰথমবাৰ তেল পিঠা বনাবলৈ চেষ্টা কৰিছোঁ। বেছি বনোৱা নাই বাৰু, কেইটামানে বনাইছোঁ, কিন্তু খাবলৈ বোলে ভাল আছিলে। মাহঁতে খালে আৰু এয়া সেৱা কৰি ধুনীয়াকৈ জলপান খালোঁ একেলগে। তাৰপাছত মোৰ মাৰ ডাঙৰ মোমায়েকৰ ঘৰলৈ আহিলোঁ। আহি পেলাই এয়া আজি জুইত খাচী মাংস বনাই আছে। তাকে মই অকণমান এনেই লৰাই দিছোঁ আৰু। মেইন মানুহগৰাকী আকৌ এইগৰাকী যোনে মাংস বনাই আছে। মই এনেই এক্টিংহে কৰিছোঁ। বাৰু এয়া মোৰ মামী আইতা, মানে মোৰ মাৰ ডাঙৰগৰাকী মামীয়েক। অকণমান ঘৰটো দেখাই দিছোঁ, মোৰ মাৰ ডাঙৰজন মোমায়েকৰ ঘৰ। আজি মানে ভাত খোৱাৰ নিমন্ত্ৰণ কৰিছিল বিহু বুলি, তালৈকে গৈছিলোঁ। আৰু বিহু বুলি ক'লে কপৌ ফুলপাহ নহ'লে কেনেকৈ হ'ব, নহয় জানো? আৰু জেতুকা নিজে পিচি লগালোঁ, তাৰপাছত আহিলোঁ পথাৰলৈ ফটো উঠিবলৈ। মই ভাবিছিলোঁ লং ব্লগ এটা বনাম বিহু বুলি, কিন্তু নহ'লগৈ আৰু। উপায় নাই, এটা মিনি ব্লগেই দিলোঁ। বাৰু আজিলৈ ইমানেই। অতি সোনকালে লগ পাই আছোঁ, বাই।